নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মই আজি আছোঁ গোলাঘাট GBM নাৰ্ছিং হোমত। হঠাতে আহিব লগা হ'ল। এয়া এইফালে বাজনী গা ভাল নাইকিয়া হ'ল আৰু কেইবাদিনো হ'ল, গতিকে ভৰ্তি কৰিবলগীয়া হ'ল আৰু থাকিবলৈ মানুহ নাই যিহেতু মই এৰাতি থাকি দিছোঁ। ৰাতিপুৱাই আহিলোঁ। আচলতে থাকিম বুলি ভবা নাছিলোঁ, কিন্তু থাকিবলগীয়া হৈ গ'ল। মানুহৰ কোন সময়ত কি হয় আচলতে কোনেও গম নাপায়। মোৰ আজি ভাল কালিলৈ বা কি হয় তাকো কোনেও গম নাপায়, নহয় জানো? সেই গতিকে মানুহক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চাওঁ, কিন্তু টকাৰে নোৱাৰোঁ। মনেৰে ক'লেও টকাৰে কেতিয়াও মই সহায় কৰিব নোৱাৰোঁ, কাৰণ আমাৰ টকা পইচা ইমান থকা মানুহ নহয়। যদি থাকিলেহেঁতেন নিশ্চয় আমি টকাৰেও বহুত মানুহক সহায় কৰিবলৈ মন যায়, কাৰণ ভিডিঅ'সমূহত দেখি থাকোঁ বহুত মানুহে বহুত টকা পইচাৰে মানুহক সহায় কৰে, হেল্প কৰে। নিশ্চয় আমাৰো কৰিবলৈ মন যায় দিয়কচোন। বাজনী কেইবাদিনো হ'লে ইয়াত আহিছেনে চেলাইন লগাই থৈছে আৰু মানে একেবাৰে চিৰিয়াছ হৈ গৈছিলে। যেতিয়া ডক্টৰে কৈছে যে হাৰ্টবিট ধপ ধপ কৰি আছে, বায়ে কৈ আছিলে যে মই নোৱাৰোঁ আৰু ব'ল, মই নোৱাৰোঁ আৰু ঘৰলৈ ব'ল, যাওঁগৈ, এনেকৈ কৈ আছিলে। আমি ভাবিছোঁ বাজনী মানে আধ্যাত্মৰ নিচিনা, সেইকাৰণে ভাবি আছিলোঁ যে বা অলপ কিবা এটা হ'লে যে এনেকৈ কয়, সেনেকৈ বুলি ভাবি আছিলোঁ। কিন্তু ডক্টৰে যেতিয়া চুইয়ে ক'লে যে হাৰ্টবিট ইমান ধপধপাই আছে আৰু জিভা শুকাই গৈছে আৰু জিভাখন ক'লা পৰি গৈছে, গতিকে একেবাৰে চিৰিয়াছ কণ্ডিশ্যন। যদি ভৰ্তি নকৰে আপোনালোকে হয়তো ঘৰ পালেগৈ আকৌ আপোনালোকে ৰিটাৰ্ণ আহিবও নোৱাৰিব, পেচেণ্ট একেবাৰে চিৰিয়াছ হৈ যাব। সেই গতিকে থাকিবলগীয়া হ'ল। গতিকে মানুহ যিহেতু কোনোৱে নাই, তেওঁলোকৰ আইতা আৰু বা আৰু দুজন ভায়েক আছে, তেওঁলোক বেলেগ বেলেগ। ডাঙৰজনী বোৱাৰীয়েক আহিছিলে বাৰু, কিন্তু তেওঁ অসুবিধা, সেই গতিকে ময়ে থাকি দিছোঁ। তেওঁলোকৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা যিয়ে নকওক লাগিলে, মই মানৱীয়তাৰ ক্ষেত্ৰত মোৰ যিখিনি কৰ্তব্য, মোক লগ ধৰাৰ বাবে মই এইকণ সহায় কৰি দিছোঁ। আৰু হয়তো এই সহায়কণ কৰিবলৈ যাওঁতেও কিছুমান মানুহৰ কথা শুনিবলগীয়া হয়। গতিকে সেইকাৰণে মই এটা সৰু সুৰাকৈ ব্লগ বনাই আপোনালোকৰ আগত দেখুৱালোঁ। আৰু মোৰ আচলতে ভিডিঅ' কৰিবলৈ সময় নাইকিয়া হৈছে, গতিকে এনেকৈ আৰু কাৰোবাক সহায় কৰিবলৈ যাওঁ আৰু কাৰোবাৰ পৰা কথা শুনিবলগীয়া হয় এনেকৈ সহায় কৰিবলৈ যাওঁতে। সেই গতিকে কেতিয়াবা এনেকুৱাবিলাক কাম কৰিবলৈও বেয়া লাগে, কাৰণ নকৰিলেও মনে নকয়। মই যিহেতু মানুহক সহায় কৰিয়ে ভাল পাওঁ, কিন্তু সহায় কৰাৰ পাছত বহুতো বদনাম শুনিবলগীয়া হয়। আৰু সেই গতিকে বদনামলৈ মই আচলতে ভয় নকৰোঁ, কাৰণ মই বদনাম হোৱা কামেই নকৰোঁ আৰু মই যিমান পাৰোঁ সিমান সহায়ে কৰিবলৈ বিচাৰোঁ। সেই গতিকে মই কাৰোলৈ কেয়াৰ নকৰোঁ। মোৰ যিটো মন যায় সেই কামটো মই আচলতে কৰোঁ। যি কি নহওক, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক এই চিভিলৰ পৰাই, চিভিল নহয় আচলতে GBM নাৰ্ছিং হোম, বীণা হাজৰিকাৰ বাইদেউ গোলাঘাটৰ, তাৰ পৰাই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ ভিডিঅ'সমূহ যিসকলে চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।